নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো নতুন এটা টপিকটো হ'ল ফেসবুক মনিটাইজেশনৰ ওপৰত। যিসকলে এতিয়ালৈকে ভালকে বুজি পোৱা নাই যে ফেসবুকৰ মনিটাইজেশন কেনেকৈ কৰিব লাগে বা ইয়াৰ প্ৰসেছবোৰ কেনেকৈ ধৰণৰ আৰু কিছুমানৰ পেজ বা প্ৰফাইল বস্তুটো বেলেগ সেই কথাটো বহুতে মানে বুজি পোৱা নাই, সেই বিষয়ে ক'বলৈ গৈ আছো। তে মনিটাইজেশনটো আসলতে কি দৰে হয় বা কেনেদৰে কৰিব লাগে, বহুতে এই বিষয়ে নাজানিব পাৰে আৰু নজনা সকলৰ কাৰণে মই ভিডিঅটো বনাইছো। যিসকলে জানে তেওঁলোকে স্কিপ কৰিব পাৰে আৰু যিসকলে নাজানে তেওঁলোকে সম্পূৰ্ণ ভিডিঅটো চাব। ফেসবুক পেজ মনিটাইজেশন কি দৰে কৰা হয় বা কেনেদৰে হয় গোটেই ডিটেইল মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। গতিকে চিন্তা কৰাৰ কোনো বিষয় নাই, নজনাখিনি শিকিব পাৰিব। এতিয়া ভিডিঅটো আৰম্ভ কৰিব লৈছো। গতিকে প্ৰথমে লাইক এটা কৰি দিব, কাৰণ আপোনালোকৰ বাবে এই ভিডিঅটো বনোৱা হৈছে। এতিয়া কথা হল ফেসবুক দুটা বিভাগত আছে, এটা প্রোফাইল এটা পেজ। প্রোফাইল প্ৰথম আমি যেটো একাউন্ট খোলো সেইটো হৈছে প্রোফাইলটো হয়, আৰু প্রোফাইলৰ ভিতৰত গৈ পেলাই আমি পেজ বনাই লব পাৰো। পেজো মনিটাইজেশন হয়, আজিকালি প্রোফাইলো মনিটাইজেশন হয়। প্রোফাইল মনিটাইজেশন কৰিব হলে প্ৰথমে প্ৰফেশনাল মোড কৰি ল'ব লাগিব। সেই বিষয়ে যিসকলে নাজানে মোক কমেন্ট কৰিলে হ'ল, মই সেই বিষয়ে সৰুকৈ ভিডিও এটা বনাই দিম যে প্ৰফেশনাল মোড কি দৰে কৰা হয়। সেই বিষয়ে ধুনীয়াকৈ ভিডিও বনাই দিম, তেওঁলোকে বুজিব পাৰিব। আৰু যিসকলে কৰা আছে সেই বিষয়ে ক'ব লৈছো। এতিয়া কিছুমান ইয়াত ইউটিউবৰ নিচিনা কি আৰু কিছুমান গাইডলাইনছ আছে, সেইখিনি টাস্ক পুৰা কৰিব লাগিব, তেতিয়া আমি মনিটাইজেশন কৰিব পাৰিম। প্ৰথমে আছে যিখিনি ফ্ৰী থকা, সেইখিনি মই কৈছো। যিখিনি টাৰ্গেট ফিল আপ নোহাকে আপোনাৰ ভিউ যদি ভাল আহে ৰিলছত বা ভিডিও সমূহত, তেতিয়া ষ্টাৰটো দিব পাৰে। ষ্টাৰ ইনেবল কৰিবৰ কাৰণে আপোনাক বেছি ভেৰিফিকেশনৰ প্ৰয়োজন নাই, কেইটামান বস্তু বিচাৰিব, সেইকেইটা সাবমিট কৰি দিলে হ'ল। তাৰ পাছত এডছ অন ৰিল আছে, বোনাস আছে। এইকেইটা অনলি ইনভাইট বুলি দিছে। ইনভাইট অনলি মানে তেওঁলোকে যেতিয়া মেছেজ দিব বা তেওঁলোকে ইয়াত এক্টিভ কৰিব তেতিয়া হ'ব। ইয়াত গাইডলাইনছ ইমান ফলোৱাৰ লাগিব বা ইমান ওয়াচ টাইম লাগিব তেনেকুৱা কোনো কথা নাই। গতিকে ইয়াত ভিউজৰ ওপৰত যদি ভালকে ভিউ গৈছে ৰিলবোৰ আপোনাৰ বা ভিডিঅ'সমূহ, তেতিয়া এডছ অন ৰিল অকল ৰিলৰ বাবে এইটো এক্টিভেট কৰিব হলে তেওঁলোকে ইয়াত নটিফিকেশন দিব। গতিকে সেইটো তেওঁলোকৰ কথা, ফেসবুকৰ ফালৰ পৰা পঠিয়াই দিব। সেইটো ৰিলছৰ ভিউ ভাল অহাৰ লগে লগে সেইটো ইনেবল কৰিব পাৰিব। তাত একাউণ্ট নম্বৰ বিচাৰিব পাৰে, একাউণ্ট নম্বৰ দিব লাগিব আৰু দুটামান বস্তু দিব লাগিব। সেইটো একেবাৰে ইজি প্ৰসেছ। সেইটো তাত ক্লিক কৰিলে আপোনালোকে বুজিব পাৰিব। তাত একো ভুল ভ্ৰান্তিৰ কথা চিন্তা নাই, খালি একাউণ্ট নম্বৰ দিব লাগে, নাম চাম তেনেকৈ দি দিব লাগে, ইমান ইয়াত ঝামেলা নাই। বোনাছটো সেম একেই। তাৰ পাছত ষ্টাৰটো ইনেবল কথা ক'লো। আৰু ইন ষ্ট্ৰীম এডটো হৈছে এইটো টাৰ্গেট পুৰা কৰিব লাগিব। এইটো টাৰ্গেট মানে টাস্কটো পুৰা কৰিব হলে 5000 ফলোৱাৰ হ'ব লাগিব আৰু 60000 মিনিট ওয়াচ টাইম হ'ব লাগিব, তাকো 2 মাহৰ ভিতৰত। তেতিয়াহে এটো এপ্লাই কৰিব পৰা যাব বা ইনেবল হ'ব। এপ্লাই অপশনটো আহিব, তেতিয়া আমি তাত গৈ এপ্লাই কৰিব পাৰিম। পেজৰ কথা বাদ দিছো, প্ৰফাইলৰ কথা কৈছো। প্ৰফাইলত আমাৰ প্ৰায় ভাগৰে ফলোৱাৰ্স নহয়, ফ্ৰেণ্ডছ 6000 7000 8000 10000 লৈকে আছে। যেতিয়া এইটো প্ৰফেশনাল মোড আমি কৰি লম, পেজটো আমি প্ৰফাইলটো আমি পেজলৈ কনভাৰ্ট কৰিম, তেতিয়া আমাৰ যিমানবোৰ ফ্ৰেণ্ড থাকিব সব ফলোৱাৰ হৈ যাব, তাৰ কাউন্টিঙত আহি যাব, সেইটো মাইনাছত নাযায়। গতিকে সেইটো এটা ভাল সুবিধা। যদি আপোনালোকৰ 6000 7000 মানে 5000 ওপৰত লাগিব, সেইভাবে কৈছো 5000 ওপৰত লাগিবই, কাৰণ এইটো মনিটাইজেশন কৰিব হলে। গতিকে আমি যদি 6000 7000 যাৰ যিমান বেছি আছে কোনো কথা নাই, এই প্ৰফেশনাল মোডটো যেতিয়া আমি ইনেবল কৰিম, তে কৰি দিয়াৰ পিছত আমাৰ গোটেই সম্পূৰ্ণ ফ্ৰেণ্ড যিমানখিনি আছে তেওঁলোক ফলোৱাৰ হৈ যাব আমাৰ। গতিকে সেইটো এটা ভাল অপশন। আৰু যেতিয়া আমি প্ৰফেশনাল মোড কৰিম, তাক আকৌ ডাইৰেক্ট আগৰ মোডলৈ আনিব নালাগে। আমি এটা মোডতে ৰাখি থব লাগিব, তেতিয়াহে আমাৰ গ্ৰোটো হ'ব। নহলে আকৌ প্ৰথমৰ পৰাই আৰম্ভ হ'ব, ওয়াচ টাইম কাট খাই যাব। গতিকে সেইটো নকৰিব। এবাৰ প্ৰফেশনাল মোড কৰাৰ পাছত তেতিয়া আৰু নেক্সট টাইম সেইটো আৰু মানে আকৌ প্ৰফাইল পেজলৈ কনভাৰ্ট কৰিব কোনো প্ৰয়োজন নাই, কাৰণ কৰিলে আকৌ যিখিনি থাকে সেইখিনি কাট খাই যাব। গতিকে সেইটো এটা মই আগতীয়াকৈ কৈ দিছো কথাটো। এতিয়া কথা হল আমি মনিটাইজেশন এপ্লাই কিদৰে কৰিম। মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিম, একেবাৰে সহজভাৱে মই স্ক্ৰীনত দেখুৱাই দিম।
যে কিদৰে আমি কৰিব লাগিব। আপোনালোকে স্ক্ৰীনত দেখা পাইছে মোৰ প্ৰফেশ্যনেল ডাশ্ববৰ্ড। এতিয়া মই আপোনালোকক দেখুৱাম কিদৰে আমি এপ্লাই কৰিব লাগে। এতিয়া মোৰ আপোনালোকে দেখা পাইছে আৰ্নিং টু টিক ব্লু টিক ওলাই আছে, অৰ্থাৎ গ্ৰীণ টিক ওলাই আছে। তাৰপিছত ষ্টাৰ ছাবস্ক্ৰিপশ্যন এইখিনি গোটেইখিনি পালোঁ, কাৰণ মোৰ টাস্ক এতিয়ালৈকে সম্পূৰ্ণ হৈ গ'ল। আৰু টাস্ক সম্পূৰ্ণ হোৱাৰ বাবে 5000 ফলোৱাৰ পাৰ হ'ল, 60000 মিনিট ৱাচ টাইম সম্পূৰ্ণ হ'ল বাবে মোৰ ইন ষ্ট্ৰীম এড এতিয়া পাইছোঁ। আৰু এতিয়া আমি কিদৰে আমি ইনেবল কৰিব লাগিব, কাৰণ এনেকৈ এৰি দিলে আমি ক্লিক কৰি অ'কে কৰি থ'লে নহ'ব, কাৰণ সেইটো ৰিভিউত গৈ থাকিব। আমি টেক্স ইনফো দিব লাগিব। টেক্স ইনফো কেনেকৈ দিব, আমি ৰখি থাকিলে, মই কেইদিনমান ৰখি যোৱাৰ বাবে মোৰ প্ৰব্লেম হ'ল। ৰখি যাব নালাগিব, ৰখি গ'লে আপোনালোকে তেনেকৈ থাকি যাব। ইয়াৰ ভিতৰৰ প্ৰচেছটো জানিব লাগিব, তেতিয়াহে আমি তাত ক্লিক কৰি পেলাই আমি গোটেই ডিটেইলখিনি ছাবমিট কৰিলেহে আমাৰ ৰিভিউ সম্পূৰ্ণ হ'ব, জানি ল'ব কথাটো। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰি লওঁ। মই স্ক্ৰীন ৰেকৰ্ডিং অন কৰি ল'লোঁ। এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম কিদৰে কৰিব লাগে। ইন ষ্ট্ৰীম এড আপোনালোকে দেখা পাইছে ইন ৰিভিউত চলি আছে। মোৰ ইন ৰিভিউত চলি থাকিলে সদায় চলিয়ে থাকিব। গতিকে আমি ক'ত গৈ কেনেদৰে কৰিব লাগিব, এতিয়া বেইং ৰিভিউ দেখুৱাই আছে। আমি আৰ্নিং দেখা পাইছে, আপোনালোকে আৰ্নিং দেখা পাইছে, তাৰ তলত চি অল যে আছে, চি অলত ক্লিক কৰিব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ তথ্য দিব পাৰিম আমাক কি বিচাৰে। এইটো এড টেক্স ইনফো, এই এড টেক্স ইনফো আমি সম্পূৰ্ণ কৰিলেহে আমাৰ মনিটাইজেশ্যন হ'ব, কাৰণ ডলাৰ মোৰ এতিয়ালৈকে হোৱা নাই। এতিয়া এড টেক্স ইনফো আমি যেতিয়া সম্পূৰ্ণ কৰিম তেতিয়াৰ পৰা আমাৰ আৰ্নিং ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে ভালদৰে চাই যাব আৰু তথ্যবোৰ, কাৰণ স্কিপ নকৰিব, মিষ্টেক হৈ যাব পাৰে, এইটো সম্পূৰ্ণ চাব। এতিয়া মোৰ কণ্টিনিউ এজ বিন্দাছ চকু বুলি আহিছে, যিটো নাম আছে সেইমতে আহিব। ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে এতিয়া পেজ খোল খালে, গেট ষ্টাৰ্টত আহি গ'ল। ইণ্ডিভিজুৱেলত অলৰেডি ক্লিক আছে, তাত ক্লিক কৰা থাকিব দিব। আৰু পিছৰ যিকেইটা ইয়েছ ন' আহিব অপশ্যন, তাত কেৱল ন' কৰি যাব। ইয়াত আমেৰিকানৰ চিটিজেন হয়নে নহয় সুধিছে, বাকী কথা বাদ দিয়ক, সেইটো পঢ়ি চাব পাৰে, নহ'লে ন' কৰি যাব। আৰু তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নামটো আহিব, নামটো শুদ্ধ দি দিব। ডকুমেণ্টছত যিটো আছে চিলেক্ট কাউণ্ট্ৰি চিলেক্ট কৰিব, তাৰপিছত কাউণ্ট্ৰি চিলেক্ট কৰিব, বেলেগ নকৰিব ইণ্ডিয়াৰ বাহিৰে, কাৰণ আমি ইণ্ডিয়াৰ হয়। আৰু আমাৰ ডকুমেণ্টছত বৰ্তমান ইণ্ডিয়াই আছে। আৰু কোনোবা যদি বাহিৰৰ হয় বা কৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু সদ্যহতে আমি ইণ্ডিয়াটোকে চিলেক্ট কৰি লওঁ। তাৰ পিছৰখিনি হ'ল আমাৰ যিটো আই হেভ এ নন USA টিম, গতিকে সেইটোতে প্ৰথমটোতে ক্লিক কৰিব, লাষ্টটো নকৰিব, আৰু তাৰপিছত নেক্সট ক্লিক কৰি দিব। আৰু আপোনাৰ পান কাৰ্ডটো যদি দিব বিচাৰে তেনেহ'লে পান কাৰ্ডটো বহুৱাই দিব, অন্যথা দৰকাৰ নাই। নেক্সটত ক্লিক কৰাৰ লগে লগে এণ্টাৰ ইয়'ৰ এড্ৰেছ, আমি এড্ৰেছ ছাবমিট কৰিব লাগিব। নিজৰ এড্ৰেছ যেতিয়া ছাবমিট কৰিব তেতিয়া সম্পূৰ্ণভাৱে শুদ্ধভাৱে কৰি দিব। আৰু এড্ৰেছ ছাবমিট কৰোঁতে অকণমান সময় ল'ব, গতিকে মই ভিডিঅ'টো ফটাফট কৰি যাওঁ। সুন্দৰভাৱে এড্ৰেছ দিয়াৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এড্ৰেছ সম্পূৰ্ণৰূপে শ্ব' কৰিব। চাই ল'ব আকৌ এবাৰ ধুনীয়াকৈ, নহ'লে বেক কৰিব পাৰে। তাৰপিছত আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব। কাণ্ট্ৰি আমাৰ ইণ্ডিয়া হয়, গতিকে আকৌ ভুল নকৰিব, ভালকৈ চাই আকৌ ইণ্ডিয়াকে আমি চিলেক্ট কৰিব লাগিব। ইণ্ডিয়াকে মই চিলেক্ট কৰিব ওলাইছোঁ। ইণ্ডিয়া চিলেক্ট কৰাৰ পাছত তাৰ প্ৰচেছটো কৈ আছোঁ আপোনালোকক। আমি আকৌ নেক্সট ক্লিক কৰিব লাগিব। আকৌ নেক্সট ক্লিক কৰাৰ লগে লগে ইয়াত আমাৰ গোটেইখিনি আহি গ'ল ডিটেইল। তাৰপিছত আমি ওপৰত গ্ৰীণ টিক কৰিব লাগিব। তাৰপিছত আকৌ নেক্সট কৰিব লাগিব। যদি কাৰোবাৰ নামটো নাহে, আকৌ নামটো মানে ছিগনেচাৰ, এইটো হয় ছিগনেচাৰটো এবাৰ কৰি দিব। ছিগনেচাৰ অৰ্থাৎ পান কাৰ্ডত যিটো আপোনাৰ নাম থাকে সেই নামটোকে আপোনালোকে তাত বহুৱাই দিব লাগিব। ব্লু টিক কৰাৰ পাছত নামটো শুদ্ধভাৱে বহুৱাই দিব, পান কাৰ্ডত যিদৰে থাকে। তাৰপিছত নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন পেজ আকৌ নতুন আহিব। দেখি পাইছে আপোনালোকে PDF হিচাপে আহি পাইছে। PDF আকাৰত এখন ওলাই গৈছে। আপোনালোক গোটেই ডিটেইল কি ছাবমিট কৰিলে, কি কৰা নাই, গোটেই ডিটেইলখিনি আহি যাব। আপোনালোকে সেই ডিটেইলখিনি সম্পূৰ্ণৰূপে চাই ল'ব। তাৰ কিবা ভুল ভ্ৰান্তি থাকিব পাৰে নেকি, নহ'লে আকৌ আপোনালোকে তাত আকৌ মানে এড কৰিব পৰাৰ সুবিধা থাকে। যদি শুদ্ধ হৈছে তেনেহ'লে ছাবমিট কৰি দিব। ছাবমিট ফৰ্মত ক্লিক কৰিলে ছাবমিট অট'মেটিকলি হৈ যাব।
এতিয়া আমি সাবমিট কৰিবলৈ আহিছো আমি সাবমিট কৰি চাম সাবমিটত ক্লিক কৰিলো সাবমিট কৰাৰ লগে লগে অকমান সময় ল'ব লোডিং ল'ব কাৰণ অকন নেট স্লোৰ বাবে হয়তো সময় লৈছে গোটেই ডিটেইলখিনি আকৌ এবাৰ আহি গৈছে আপোনালোকে দেখা পাইছে যদি শুদ্ধ গোটেইখিনি আকৌ এবাৰ চাওক তাৰপিছত ডান ক্লিক কৰি দিব ডান ক্লিক কৰাৰ লগে লগে আমাৰ আজি প্ৰসেসটো সম্পূৰ্ণ হ'ব টেক্সট ইনফো আমাৰ টেক্সট যেটো আমি ভৰিবলগীয়া আছিল ফিল আপ কৰিবলগীয়া আছিল সম্পূৰ্ণ হৈ গ'ল এড ইওর টেক্সট ইনফো আমি বৰ্তমান সম্পূৰ্ণ কৰিলো এতিয়া অকমান সময় লোডিং লৈ লয় লোডিং লোৱাৰ পিছত ইয়াৰ প্ৰসেস অন্য একো নাথাকে ইয়াত আমি অকল ৰিভিউলে এতিয়াহে ৰিভিউলে যাব বস্তুটো কাৰণ দেখিছে মোৰ ডলাৰ ইনক্ৰিজ হোৱা নাই এতিয়ালৈকে গতিকে এতিয়া আমি ভিউ সিলেক্ট কৰিলো ইয়াত একো পোৱা নাযায় কাৰণ এটো প্ৰসেসিংত 2-3 দিন লাগি যাব পাৰে বা বেছিও লাগিব পাৰে গতিকে চিন্তাৰ বিষয় একো নাই আপোনালোকে অকমান ধৈৰ্য ধৰিব লাগিব 2-3 দিন অটোমেটিকলি এটো ৰিভিউ হৈ আহি যাব আৰু ৰিভিউ হৈ অহাৰ পিছত কি দৰে প্ৰসেস কৰিব লাগে সেই বিষয়ে মই ভিডিও বনাম আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ খুব 2 দিনৰ ভিতৰতে মই ভিডিও বনাবলৈ আগবাঢ়ি যাম আৰু মই বনাই আপোনালোকক দেখুৱাই দিম তাৰ প্ৰসেস নেক্সট স্টেপটো কি দৰে কৰিব লাগিব কাৰণ মোৰ ডলাৰ ইনক্ৰিজ হোৱা নাই আপোনালোকে লক্ষ্য কৰিছে 0 মানে 1% হোৱা নাই গতিকে এটা আৰম্ভ হৈছে আজিৰ পৰা গতিকে ভিডিওটো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু কিবা যদি জনাবলগীয়া থাকে বা আপোনালোকৰ প্ৰশ্ন থাকে তেনেহলে কমেন্ট বক্সত গৈ আপোনালোকে কমেন্ট কৰিব পাৰে আৰু মই যথাসম্ভৱ উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিওটো কেনে পালে জনাব আপোনালোকে আৰু যদি এতিয়াও ফলো কৰা নাই ফলো কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো লগ পাম নিশ্চয় নেক্সট ভিডিওত জয় আই অসম ধন্যবাদ